নলবাৰীত মহিলা কংগ্ৰেছৰ কৰ্মী সভাত বিজেপি চৰকাৰক ক্ষুৰ্ধাৰ সমালোচনা। নলবাৰীত জিলা মহিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত দেওবাৰে নলবাৰীৰ ৰাজীৱ ভৱনত এখন কৰ্মী সভা অনুষ্ঠিত হয়। সভাত প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, বিধায়ক দিগন্ত বৰ্মন, প্ৰাক্তন বিধায়ক অশোক শৰ্মা, জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বিতুমণি দেৱী, প্ৰদেশ কংগ্ৰেছৰ নেতা প্ৰদ্যুৎ ভূঞা, ৰাতুল কলিতা, দিব্যজ্যোতি হালৈ আদি উপস্থিত থাকে। কৰ্মী সভাত বিভিন্ন বক্তাই ভাষণ প্ৰসংগত বিজেপি চৰকাৰে চৰকাৰী আঁচনিক লৈ ব্লেকমেইলিঙৰ ৰাজনীতি কৰা বুলি অভিযোগ কৰে। তেওঁলোকে কয় যে অৰুণোদয় আঁচনি হিমন্ত বিশ্ব শৰ্মাই বাপেকৰ টকাৰে দিয়া নাই, গতিকে এই আঁচনি প্ৰতিগৰাকী যোগ্য মহিলাই পাব লাগিব। তেওঁলোকে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰতিগৰাকী কংগ্ৰেছ নেতা কৰ্মীক সাজু হ'বলৈ আহ্বান জনায়। কৈছে একদিনত বোলে কংগ্ৰেছ তেওঁ চাফা কৰি দিব পাৰে। মই প্ৰত্যাহ্বান জনাইছোঁ, তেওঁ কৰি দেখাওক। গতিকে অসমৰ ৰাইজে ২৬ত তেওঁলোকক চাফা কৰি দিব। গতিকে আমি সাংগঠনিকভাৱে আমাৰ ভেটি সুদৃঢ় কৰিবৰ কাৰণে এই সাংগঠনিক সভালৈ আহিছোঁ। ৰিতম সিং হৈছে আমাৰ দলৰ এজন মুখপাত্ৰ, আমাৰ এজন কৰ্মী, দলৰ সতীৰ্থ এজন যেতিয়া বিপদত পৰে, আমাৰ নেতৃত্বৰ কাম যে তেওঁক গৈ পেলাই আমি তাক মনোবল বৃদ্ধি কৰা। গতিকে কালি আমাৰ সাংসদগৰাকী তালৈ গৈছে। আমি নিজেও নাজানো যে পুলিচ কি কাৰণত আহিছে। আমি এটা কথাই জানো, এজন আমাৰ সহকৰ্মীক পুলিচে নিবলৈ ইমানটো একদম বেৰিকেড লগাই ইমানখিনি পুলিচ অহাৰ কোনো কথা নাই। আমি বাৰে প্ৰতি সুধিছোঁ যে কি ওচৰত তেওঁক দিব আহিছে, পুলিচে নকয়। পুলিচৰ কথাটো হৈছে যে পুলিচে এজন মানুহক যেতিয়া এৰেষ্ট কৰিবলৈ আহে ৱাৰেণ্ট দেখুৱাব লাগে, কোনটো কেছত আহিছে কথাটো আমি জানিব লাগে। আমি শেষত গধূলাত নিউজতহে গম পাইছোঁ যে তেওঁক এটা টুইটৰ কাৰণে লৈ যোৱা হৈছে। এটা টুইটৰ কাৰণে তেওঁক তেনেকৈ লৈ যোৱা হৈছে। এজন সাংসদে তেওঁক সহকৰ্মী হিচাপে বা দলৰ কৰ্মী হিচাপে খবৰ ল'ব গৈছে, সাংসদৰ লগতো কোনো প্ৰট'কল পুলিচে মানা নাই। গতিকে পুলিচগিৰি যিটো কৰিছে এইটো কেৱল কংগ্ৰেছৰ কাৰণে ভয়ংকৰ সংকেত নহয়, এদিন এইটো কিন্তু জীপাঠৰ বালিলে হেপাত সুগ্ৰীবলৈ, এই কথাটোৱে তেওঁলোককো এদিন এটেক কৰিব। আপোনালোকে চামগুৰিত দেখিছে, ৰকিবুল হুছেইন ডাঙৰীয়া দেহৰক্ষীক গুৰুলকৈ পিটা হৈছে, তেতিয়াও পুলিচ নিষ্প্ৰভ। পুলিচক অপব্যৱহাৰ কৰা হৈছে, ভয় ভীতি দেখুৱাই যাতে কোনেও যাতে বিজেপিক যাতে কটাক্ষ নকৰে, তাৰ কাৰণে এইটো এটা বেহু ৰচা হৈছে। গতিকে আমি অসমৰ ৰাইজক আহ্বান জনাইছোঁ যে এওঁলোকে আগন্তুক নিৰ্বাচন পুলিচ দি খেলিব। যিটো আপোনালোকে চামগুৰিত দেখিলে পুলিচ দি 7জন বিধায়কৰ গাড়ী ভাঙি দিয়া হ'ল, তেতিয়া পুলিচৰ কিন্তু গা নলৰিল। পীযুষ হাজৰিকাই চামগুৰি কাণ্ডৰ 7জন নে 8জন মানুহৰ একিউজ পাৰ্চনৰ নাম দিলে, এতিয়ালৈকে তেওঁলোকক ধৰিব নোৱাৰিলে। কিন্তু ৰিতম বোলাৰ যিজন ল'ৰাক এটা টুইটৰ কাৰণে, হয় টুইটটোত তেওঁ আনপাৰ্লিয়ামেণ্ট শব্দ ইউজ কৰিছে, কোনেও কৰিব নালাগে। সেইটোত আমি তেওঁক কৈছোঁ যে এনেকুৱা কথা কোনেও লিখিব নালাগে। কিন্তু তেওঁক বলপূৰ্বকভাৱে, তেওঁ এজন বৃদ্ধ পিতৃ আছে, শাৰীৰিকভাৱে অসুস্থ, একেবাৰে গোটেই ঘৰটো পুলিচে আৱস্তনিত ৰাখি, তেওঁকতো কোনো ডকাইত ধৰিবলৈ অহা নাই, তেওঁতো ৰেড হল মাইনিঙৰ চৰ্দাৰ নহয়, তেওঁতো অসমৰ মাটিবিলাক গুৰুগ্ৰাসেতো তেওঁ গিলি ৰখা তেনেকুৱা ধুৰন্ধৰ মানুহ নহয়। গতিকে এটা টুইটৰ কাৰণে মুখ্যমন্ত্ৰীয়ে তেওঁক ক্ষমা বিচাৰিবৰ কাৰণে পাব্লিকলি কোৱাহেঁতেনো কৰি দিলেহেঁতেন, বা পুলিচে 2জন পুলিচ আহি লৈ গ'লেও আমাৰ ক'বলগীয়া কথা নাছিলে। কিন্তু তেওঁক এই গৰু চিণ্ডিকেট, চুপাৰী চিণ্ডিকেটৰ চৰ্দাৰক নিয়া দি যেনেকৈ লৈ গৈছে, এইটো আমি তাত বিৰোধ কৰিছোঁ। গতিকে পুলিচক অপব্যৱহাৰ কৰাটো উচিত নহয়, কৰিব নালাগে। মহিলাসকলে দেখিলে যে অৰুণোদয়ৰ নামত ভুৱা ফৰ্ম দি তেওঁলোকক যিটো বাটকুৰি বোৱাই চেণ্ডেল ক্ষয় গ'ল। এতিয়া মহিলাই দেখিছে যে অসমত প্ৰায় 18% মহিলাই অৰুণোদয় পাইছে, বাকী অৰুণোদয়ৰ নামত যিবিলাক পইচা আছে, এইসকল যিটো আপদ আৰু বিপদ মই কৈছোঁ। আমাৰ সন্মুখত আপদ হৈছে এই আপোনালোকৰ নলবাৰী মন্ত্ৰীকে লৈ যিসকল হৈছে আপদ, আৰু সন্মুখত ডাঙৰ বিপদটো হৈছে হিমন্ত বিশ্ব শৰ্মা। এই আপদ বিপদ নেওচি মহিলাই এবাৰ নেতৃত্ব ল'ব, পঞ্চায়ত নিৰ্বাচনত ভাল ফল হ'ব। ৰাভা হাছঙত আমাৰ 36টা সমষ্টিত, তাতো আমি ভাল ফল পাম, আৰু 26লৈ আমি দিছপুৰ দখল কৰিবলৈ সক্ষম হ'ম। এইটো আমি দৃঢ়তাৰে কৈছোঁ। ৰাইজ ওলাই আহিছে। কালি একদিনত উৎখাত কৰিম বুলি কোৱা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ সমষ্টিতে চাওক কিমান মানুহ ওলাই আহিছে। ইয়ে প্ৰমাণ কৰে যে 26লৈ আমি বা পঞ্চায়তত আমি ভাল ফল দেখুৱাব পাৰিম। নিউজ ডেস্ক ৰিপোৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত।
তেনেহ'লে আজিয়ে আনক আনন্দ। মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।